আৰু মুছলমান বিবাহ পঞ্জীয়ন আইনৰ বিৰুদ্ধে এবাৰ ওলাই আহিছে সংখ্যালঘু লোকসকল আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে জিলাই জিলাই একত্ৰিত হৈছে ৰাজ্যৰ সংখ্যালঘু আৰু সমগ্ৰ ৰাজ্যজুৰি জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে সংখ্যালঘু সংগঠনে। আমি লৈ আহিছো বিশেষ খবৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কেতবোৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীক ধমক সংখ্যালঘু সংগঠনৰ আৰু জিলাই জিলাই একত্ৰিত হৈছে সংখ্যালঘু লোকসকল। মুছলমান বিবাহ আৰু বিবাহ পঞ্জীয়ন আইন বাতিলক লৈ আন্দোলন ঘোষণা কৰিছে সংখ্যালঘু লোকে। মুছলমানৰ বিবাহ আৰু বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত যেহেতু নতুন নিয়ম যি আহিছে সেই নতুন নিয়মক লৈ সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। অতিৰিক্ত আয়ুক্তৰ জৰিয়তে পত্ৰ প্ৰেৰণ কৰিছে সংখ্যালঘু সংগঠনে। অসমৰ মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু ৰাইজৰ ওপৰত অন্যায় কৰিছে বুলি মন্তব্য কৰিছে। তেওঁ কেৱল হিন্দু সমাজৰ মুখ্যমন্ত্ৰী নহয়, সকলো জাতিৰে মুখ্যমন্ত্ৰী। তেওঁ কেৱল হিন্দু সমাজৰ মুখ্যমন্ত্ৰী নহয়, সকলো জাতিৰে মুখ্যমন্ত্ৰী বুলি মন্তব্য কৰিছে সংখ্যালঘু সংগঠনে। বাল্য বিবাহৰ অভিযানক আমি সমৰ্থন কৰো, কিন্তু আইন বাতিল মানি নলওঁ। আমি আন্দোলন কৰি হলেও আমাৰ অধিকাৰ সাব্যস্ত কৰিমেই বুলি মন্তব্য কৰিছে সংখ্যালঘু সংগঠনে। আৰু জিলাই জিলাই একত্ৰিত সংখ্যালঘু কাজিৰ জৰিয়তে বিবাহ পঞ্জীয়ন আৰু বিচ্ছেদ পূৰ্বৰ দৰে বাহাল ৰাখক বুলি দাবী জনাইছে। মুছলমান মানুহক লৈ আপোনাৰ হিংসা কিয় বুলি প্ৰশ্ন কৰিছে সংখ্যালঘু সংগঠনে। আমি অসমৰ মানুহ নহয় নেকি, এই প্ৰশ্ন সংখ্যালঘু সংগঠনৰ মুখ্যমন্ত্ৰীক। আৰু আন্দোলন যিহেতু ঘোষণা কৰিছে মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন অসম সংখ্যালঘু পৰিষদৰ। আৰু অসম সংখ্যালঘু পৰিষদে এইবাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে একত্ৰিত হৈছে। জিলাই জিলাই একত্ৰিত হৈছে সংখ্যালঘু লোকসকল। মুছলমান বিবাহ আৰু বিবাহ পঞ্জীয়ন আইন বাতিলক লৈ আন্দোলন ঘোষণা কৰিছে। অতিৰিক্ত আয়ুক্তৰ জৰিয়তে তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিছে। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু ৰাইজৰ ওপৰত অন্যায় কৰিছে বুলি মন্তব্য কৰিছে। তেওঁ কেৱল হিন্দু সমাজৰ মুখ্যমন্ত্ৰী নহয়, সকলো জাতিৰে মুখ্যমন্ত্ৰী। মুছলমানৰ গণতান্ত্ৰিক অধিকাৰ কাঢ়ি ল'বলৈ চেষ্টা নকৰিব বুলি মন্তব্য কৰিছে। বাল্য বিবাহৰ অভিযানক আমি সমৰ্থন কৰো, কিন্তু আইন বাতিল মানি নলওঁ। আমি আন্দোলন কৰি হলেও আমাৰ অধিকাৰ সাব্যস্ত কৰিম। কাজিৰ জৰিয়তে বিবাহ পঞ্জীয়ন আৰু বিচ্ছেদ পূৰ্বৰ দৰে বাহাল ৰাখক। মুছলমান মানুহক লৈ আপোনাৰ ইমান কিয় হিংসা বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীক। আৰু কি কৈছিল আমাৰ হাতত আহি পৰিছে মন্তব্য। যিহেতু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বা অসমৰ যি সংখ্যালঘু সমাজত যি প্ৰভাৱ পেলাব পৰা যি নতুন আইন মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ যি নতুন আইন, সেই আইনৰ যিহেতু বিৰোধিতা কৰি আহিছে মুছলমান সমাজে। আৰু ইয়াকে লৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে একত্ৰিত হৈছে ৰাজ্যৰ সংখ্যালঘু লোক। আমাৰ হাতত মন্তব্য আহি পৰিছে, শুনক মন্তব্য। শৰ্মা ডাঙৰীয়া তেখেত হিন্দু সমাজৰ কাৰণে মুখ্যমন্ত্ৰী নহয়, তেখেত অসমৰ মুখ্যমন্ত্ৰী হয়। অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ কাৰণে তেখেত অসমৰ মুখ্যমন্ত্ৰী। গতিকে যিটো আপোনাৰ 1935 এক্ট যিটো আছে আপোনাৰ মুছলমান সমাজৰ বিবাহ পঞ্জীয়ন আৰু বিবাহ বিচ্ছেদ, এই আইনটো পূৰ্বৰ পৰাই চলি আহিছিল। গতিকে হঠাৎ দেখা গ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনাৰ এছেম্বলিত এইটো উত্থাপন কৰিছে আৰু এই বস্তুটো আপোনাৰ কৰ্তন কৰিবলৈ যি চেষ্টা কৰিছে। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ এটি জাতীয় সংগঠন হিচাপে আমি এইটো একেবাৰেই মানি ল'ব নোৱাৰোঁ। আমি বিচাৰোঁ চাওক, তেখেতে যিটো কথা কৈছে বাল্য বিবাহৰ কথা, বাল্য বিবাহৰ বিৰুদ্ধে আমি সদায় সৰব হৈ আছোঁ। আমি বিচাৰোঁ যিটো 2006 চনত যিটো আপোনাৰ আইন প্ৰণয়ন কৰিছে যে বাল্য বিবাহ ছোৱালীৰ কাৰণে 18 বছৰ আৰু ল'ৰাৰ কাৰণে 21 বছৰ। আমি এইটো সদায় বিচাৰোঁ যে এজনী ছোৱালী বা এজন ল'ৰা আপোনাৰ ব্ৰেইন পুৰত হোৱাৰ সময় আগলৈকে যদি কোনোবাই বিবাহ কৰায়, সকলো সমাজৰ ব্যক্তিকে তাত আপোনাৰ আইনৰ আওতাত আনিব লাগে। কিন্তু অসমৰ মুখ্যমন্ত্ৰী যদি তেখেতে বিচাৰে যে এই আইনটো 1935 যিটো আইন আছে এইটো যদি তেখেতে এইটো বিলীন কৰিব বিচাৰে, এইটো কিন্তু একদম এইটো গ্ৰহণযোগ্য নহয়। গতিকে অসমৰ মুখ্যমন্ত্ৰীক আমি স্পষ্ট ভাষাত আহ্বান জনাইছোঁ যে আমাৰ মুছলমান সমাজৰ যিটো আইন আছে, আমাৰ গণতান্ত্ৰিক যিটো অধিকাৰ আছে, গণতান্ত্ৰিক অধিকাৰত যদি আপুনি খৰ্ব কৰিব বিচাৰে, অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আমি সদায় যিখিনি ভাল কাম কৰিছে ভাল কামৰ আমি প্ৰশংসা কৰিছোঁ। যদি বেয়া কাম কৰে, আমাৰ মুছলমানৰ যিটো আপোনাৰ গণতান্ত্ৰিক অধিকাৰত যদি অসমৰ মুখ্যমন্ত্ৰী হস্তক্ষেপ কৰে, তাত ক'বলগীয়া আমাৰ বহুত কিবা আছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীক আজি আমাৰ নগাঁও জিলা আয়ুক্তৰ জৰিয়তে আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ যে যিটো তেখেতে আইন বলবৎ কৰিবলৈ আগৰ পূৰ্বৰ আইনটো তেখেতে কৰ্তন কৰিবলৈ চেষ্টা কৰিছে, এই আইনটো আমাৰ পুনৰ বাহাল ৰাখিব লাগে। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আজি স্মাৰক পত্ৰ আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি প্ৰত্যেকটো জিলাই জিলাই আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। যদি ইয়াৰ
ইয়াৰ পিছতো তেখেতে এই আইনটো পুনৰ বিবেচনা নকৰে তেন্তে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি হ'লেও আমাৰ গণতান্ত্ৰিক অধিকাৰ আমি অক্ষুণ্ণ ৰাখিবলৈ সংগ্ৰাম পৰিষদ আমি সদায় বাধ্যপৰিকৰ। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আকৌ আহ্বান জনাইছোঁ, আপুনি কেৱল অসমৰ হিন্দু সমাজৰে হওক বা বেলেগ সমাজৰ কাৰণে আপুনি মুখ্যমন্ত্ৰী নহয়, অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী। যদি আপুনি আমাৰ মুছলমান সমাজক যদি টেহা নজৰে আপুনি চাই তেনেহ'লে অসমৰ অসমৰ মুখ্যমন্ত্ৰীৰ গাদীখন আপোনাৰ চিৰস্থায়ী নহয়, এদিন নহয় এদিন হ'লেও এই গদিখন যাব। গতিকে আপুনি আমাৰ যিটো 1935 এক্ট এইটো পুনৰ বাহাল ৰাখক আৰু কাজিৰ জৰিয়তে যিটো আমাৰ মুছলমান সমাজৰ বিবাহ পঞ্জীয়ন আৰু বিবাহ বিচ্ছেদ আইনটো যেনেদৰে চলি আছে এইটো বাহাল ৰাখক। কাৰণ ইয়াৰ মাজতো যিটো বিবাহ বিচ্ছেদ আৰু বিবাহ পঞ্জীয়ন যিখিনি কাম কাজিৰ জৰিয়তে চলি আছে, অন্ততঃ ইয়াত কিছুমান মানুহতো আপোনাৰ সংস্থাপন হৈ তেওঁলোকে কাম কৰিব পাৰি আছে। এইখিনি মানে আপোনাৰ কিয় হিংসা? আমি মুছলমান সমাজ কিবা অসমৰ নহয় নেকি? আমি অবিভক্ত ভাৰতৰ মানুহ আৰু আমাৰ এই মানুহখিনিক আপোনালোকে যদি বেয়া নজৰে চায় তেনেহ'লে আমাৰো আঘাত লাগে। আমি জীৱনে মৰণে আমি অসমীয়া আৰু আমি অসমীয়া সমাজৰ লগত প্ৰত্যেকটো অসমীয়া সমাজ হিন্দু সমাজৰ লগত আমি চলা মানুহ। গতিকে আমাক আপোনালোকে বেয়া নজৰে নাচাব। অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছোঁ, আপুনি যি এক্ট 1935 আপুনি বাতিল কৰিব চেষ্টা কৰিছে এইটো আপুনি বাহাল ৰাখিবলৈ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিৰ তৰফৰ পৰা আমি আহ্বান জনালোঁ। সৰ্বভাৰতীয় এটি পুৰণি আইন 1935 চনত সৰ্বভাৰতীয় যিটো এক্ট, সেই এক্ট মতে কাজীসকলে মুছলমান বিবাহ পঞ্জীয়ন কৰি আৰু আমাৰ যিটো সামাজিক ব্যৱস্থা এইমতে আমাৰ সমাজখন সৰ্বভাৰতীয় হিচাপে মুছলমানসকলে চলি আছে, কোনো ধৰণৰ ভেদভাৱ নাই, কোনো অসুবিধা নাই। হঠাৎকৈ এই বিজেপি চৰকাৰ অহাৰ পিছত বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বিশেষকৈ সংখ্যালঘু সমাজৰ যিখিনি মৌলিক অধিকাৰ, বিভিন্ন ক্ষেত্ৰত মৌলিক অধিকাৰ খৰ্ব কৰি আহিছে। তাৰ উপৰিও এই যে আমাৰ মুছলমান যিটো এক্ট বিবাহ বিচ্ছেদ আৰু পঞ্জীয়ন, এই পঞ্জীয়নটো তেওঁলোকে কৰক, কোনো ধৰণৰ বিভিন্ন ধৰণৰ উন্নত কৰক, প্ৰক্ৰিয়াটো বেলেগ কৰক, কোনো আপত্তি নাছিল। কিন্তু এই এক্টটো বন্ধ কৰি তেওঁলোকে কি কৰিব বিচাৰি আছে আমি নাজানো, যে কোনো পৰ্যায়ত মুছলমান সমাজে এইটো নামানে। তাৰ লগতে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে বা বিভিন্ন জাতীয় দল সংগঠনে এই কথাটো আমাৰ সহ্য হোৱা নাই। গতিকে আমি আজি সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে গোটেই অসমত বিভিন্ন জিলাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জিলা আয়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ দি আমি কথাখিনি বুজাবলৈ আমি চেষ্টা কৰিছোঁ। আশা কৰোঁ যে যিটো পুৰণি আইন 1935 চনৰ এই আইনমতে যেনেদৰে চলি আছে তেনেদৰেই চলক, কোনো ধৰণৰ আপত্তি নাই। আজি কাজীসকলক কি ধৰণৰ কি পদ্ধতিৰে তেওঁলোকৰ নিয়ম নীতি নতুনকৈ দিয়ক, তাত কোনো আমাৰ আপত্তি নাই। কিন্তু হঠাৎকৈ কোনো এটা পুৰণি আইন বা এটা মুছলমান সমাজৰ এটা শান্তি সম্প্ৰীতি এটা প্ৰক্ৰিয়া হঠাৎকৈ বন্ধ কৰি দিয়া যিটো আপোনাৰ কথা বতৰা, এই কথাটো সমাজে মানি ল'ব পৰা নাই। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি অসমত আমাক জীয়াই থাকিব দিয়ক। অন্ততঃ বিশেষকৈ সংখ্যালঘু সমাজত যি ধৰণৰ আমাৰ মৌলিক অধিকাৰ বিভিন্ন ক্ষেত্ৰত আপুনি বঞ্চিত কৰিব ওলাইছে, এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছোঁ। আৰু যদি এই আইনটো লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল প্ৰায় 30টাৰ ওপৰত ৰাজ্য আছে, কোনো ৰাজ্যত কোনো ধৰণৰ অসুবিধা নাই, কেৱল আমাৰ অসমতেই এই আইনটো লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া, তাৰ মানে আমাৰ অসমত চাগে আমাৰ সংখ্যালঘু সমাজ বা মুছলমানৰ কোনো ধৰণৰ নিৰাপত্তা নাই নেকি? আমি কিয় অন্যায় কৰিছোঁ যে আজি বিভিন্ন অন্যায় অত্যাচাৰ বিভিন্ন ধৰণৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ পিছত এতিয়া আমাৰ বিবাহ বিচ্ছেদ বা পঞ্জীয়ন ইয়াত লৈ লাগিছে। আমি দেখিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনোবা মানুহে বিয়া পাতিব, কোনোবা মানুহে ঘৰত কি খাব কি পিন্ধিব, যিটো তেওঁলোকৰ মৌলিক অধিকাৰ, এই মৌলিক অধিকাৰত তেখেতে হাত দিছে। গতিকে আমি দেখিছোঁ অধপদস্থ যোৱাত মুখ্যমন্ত্ৰী আমি বহুত দেখিছোঁ। যেতিয়া এটা হয় অন্তিম সময় ৰাজনৈতিকভাৱে একদম নিশেষ হোৱাৰ যিটো অন্তিম সময়, আৰু সেই সময়ত আমি দেখিছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো শান্তি সম্প্ৰীতি অটুট ৰখাৰ স্বাৰ্থত তেওঁলোকে মাত নামাতি বিভিন্ন ধৰণৰ এনেকুৱা কথা কৈ সমাজখন বিনষ্ট কৰিবলৈ বিভিন্ন ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখে। আৰু তেনেকুৱাই মুখ্যমন্ত্ৰী কোনোদিন কোনো ৰাজ্যত এতিয়ালৈকে টিকি থাকিব পৰা নাই। ৰাজনীতিৰ পৰা বিভিন্ন প্ৰকাৰে আমি দেখিছোঁ একেবাৰে নিমাত হৈ গৈছে। গতিকে পুনৰ বিবেচনা কৰিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে এনেধৰণৰ এইবিলাক কথা কৈ আমাৰ শান্তি সম্প্ৰীতি যিটো হিন্দু মুছলমানৰ মাজত একত্ৰিত এইবিলাক কথা কৈ যাতে বিনষ্ট নকৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ।